শৃংখল চলিয়া বিশৃংখল, সদায় বিশৃংখল শৃংখল চলিয়া। জাতিৰ স্বাৰ্থত আমি সদায় বিশৃংখল, আৰু যদি জাতিৰ ওপৰত কোনোবাই হাত তোলে বিল আছি থানা বহি নাথাকে। বিল আছি থানাই কেতিয়াও কোনোবাই বহিৰাগতত দাদাগিৰি অসমত চলিবলৈ দিয়া নাই আৰু অনাগত দিনতো চলিব নিদিয়ে। শৃংখল চলিয়াক যদি কোৱা হয়, শৃংখল চলিয়া এটা কথাই ক'ব, চিধা পিতা হ'ব। কিয় আচলতে পিতা হ'ব কিয়? নহয়, পিতা হ'বতো কথাটো এনেকুৱা, আজি ইয়াত আহি কোনোবা বহিৰাগত মানুহ আছে, আমাৰ তাত ক'বলগীয়া একো নাই। ইয়াত ব্যৱসায় কৰি কোটিপতি হৈছে, আমাৰ তাতো ক'বলগীয়া একো নাই। সেইদিনাও আমি শিলাদিত্যদেৱক হোজাইত সোমাই তেখেতক ধমকি দি থৈ আহিছোঁ যে জাতিৰ ওপৰত মন্তব্য কৰিলে কথা বেয়া হ'ব। মোৰ সৈতে বৰ্তমান আছে বীৰ লাচিত সেনা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক, লগতে ৰাইজৰ দলৰ আহ্বায়ক শৃংখল চলিহা ডাঙৰীয়া। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি ৰাইজৰ দলৰ পতাকাখন উন্মোচন কৰা হ'ল, বা আপুনি এগৰাকী ৰাইজৰ দলৰ আহ্বায়ক হিচাপে কি ক'ব? কেনেকুৱা আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি? সুন্দৰ পতাকাখনৰ লগত অন্তৰ্নিহিত হৈ থকা বহুতো বিষয় আছে, আৰু সেই বিষয়খিনি অসমৰ জাতীয় জীৱনৰ লগত জড়িত বিষয়, আৰু বৰ্তমান সময়ত সেই পতাকাখনৰ তলতে সমগ্ৰ অসমীয়া জাতিসত্তাই এক হ'ব বুলি আমি আশা ৰাখিছোঁ। অনাগত দিনত আঞ্চলিক দলসমূহে একত্ৰিত হৈ নিৰ্বাচন খেলাটো আপুনি বিচাৰেনে? একত্ৰিত হৈ নিৰ্বাচন খেলিবই, সেইটো 100% নিশ্চিত। ইতিমধ্যে প্ৰাৰম্ভিক কথা বতৰা আৰম্ভ হৈ গৈছে। ৰাইজৰ দলে ইতিমধ্যে মানে মিত্ৰতা সেয়া সম্পৰ্কত অসম জাতীয় পৰিষদৰ লগত কিবা আলোচনা কৰিছে নেকি? প্ৰাৰম্ভিক আলোচনা আৰম্ভ হৈছে, অনানুষ্ঠানিক আলোচনা হৈ আছে, যিহেতু এতিয়া ৰাইজৰ দলে পূৰ্ণতাটো পোৱা নাই। পূৰ্ণতা পোৱাৰ পিছত সম্পূৰ্ণভাৱে আনুষ্ঠানিকভাৱে আগবাঢ়িব বিষয়টো। 2021 নিৰ্বাচনত যিসমূহ আঞ্চলিক দল আছে, সেই আঞ্চলিক দলসমূহে, যিহেতু আপুনি মিত্ৰতাৰ কথা কৈছে, আঞ্চলিক দলসমূহে মিত্ৰতা স্থাপন কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা কৈছে, সেই নিৰ্বাচনত সমূহ আঞ্চলিক দলে দিশবোৰ দখল কৰিবনে? 100% নিশ্চিত। এইবাৰ কোনো সাম্প্ৰদায়িক ৰাষ্ট্ৰীয় শক্তিয়ে দিশপুৰ দখল কৰিবলৈ আমি নিদিওঁ, আৰু এইবাৰ দিশপুৰ দখল কৰিব আঞ্চলিকতাবাদী শক্তিয়ে। শৃংখল চলিহাই ক'ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব? নিৰ্বাচন খেলিবনে শৃংখল চলিহাই? নাই, মই প্ৰত্যক্ষ ৰাজনীতিত নাহোঁ। সেইটো কথা মই আগতেও অসমৰ জনগণৰ ওচৰত প্ৰতিশ্ৰুতি দিছিলোঁ। আৰু কথাটো হ'ল, অখিলদা এক ৰাজনৈতিক বৃত্তৰ মাজলৈ যাব, লুৰিন্দা ইতিমধ্যে গ'ল। সেয়েহে ৰাজপথৰ আন্দোলনখন আমি জীয়াই ৰাখিব লাগিব, আৰু সেয়েহে আমি এতিয়া প্ৰত্যক্ষ ৰাজনীতিলৈ নাযাওঁ। আপুনি অখিল গগৈৰ কথা কৈছে, অখিল গগৈ প্ৰসংগ যিহেতু ওলাইছে, অখিল গগৈ বৰ্তমানে কাৰাৰুদ্ধ। এইখন চৰকাৰে এতিয়া এক বছৰেই হ'ল, এক বছৰৰ কাৰাৰুদ্ধ কৰি ৰাখিছে। কি ক'ব এই অখিল গগৈৰ ক্ষেত্ৰত? আচলতে আমাৰ মুখ্যমন্ত্ৰীজন ভয়াতুৰ হয়। আমি আগতেও কৈছোঁ যে অখিল গগৈক মুক্তি দিব লাগে। এতিয়া অখিল গগৈ যদি ক'ৰবাত ছবিও আঁকিছে, সেই ছবিও পুলিচ প্ৰশাসন, সৰ্বানন্দ বাহিনী গৈ পেলাই মুচি দিছে। কিন্তু অখিলক মানুহৰ হৃদয়ৰ পৰা সৰ্বানন্দই কেনেকৈ আঁতৰাব? মানুহৰ হৃদয়ৰ পৰা সৰ্বানন্দৰ হিমন্তই অখিলক উলিয়াব নোৱাৰে। এটা প্ৰশ্ন আছে, বিভিন্ন সময়ত উত্থাপন হৈ আছে, শৃংখল চলিয়া বিশৃংখল, সদায় বিশৃংখল শৃংখল চলিয়া। কিয় আচলতে এই প্ৰশ্নটো কিয়? জাতিৰ স্বাৰ্থত আমি সদায় বিশৃংখল, আৰু যদি জাতিৰ ওপৰত কোনোবাই হাত তোলে বিল আছি থানা বহি নাথাকে। আক্ৰমণৰ প্ৰত্যাক্ৰমণ কৰা হ'বই। অসমত বিভিন্নটা সংগঠন হৈছে, বিভিন্নটা সংগঠনৰ জন্ম হৈছে, বিভিন্নটা সংগঠন আছে। তাৰ ভিতৰত বীৰ লাচিত সেনা কিন্তু অলপ ব্যতিক্ৰম। কিয় আচলতে এইটো ব্যতিক্ৰম? মানে বীৰ লাচিত সেনা আপোচবিহীন। বীৰ লাচিত সেনাই কেতিয়াও কোনোবাই বহিৰাগতত দাদাগিৰি অসমত চলিবলৈ দিয়া নাই, আৰু অনাগত দিনতো চলিব নিদিয়ে। আৰু এটা প্ৰসংগ, কথাটো হ'ল যে এনেকুৱা, শৃংখল চলিয়াই যেতিয়া কিছু সংগঠনক যেতিয়া প্ৰশ্ন কৰা হয়, অনাগত দিনত তেওঁলোকে যি কাৰ্যসূচী লোৱা হয়, অনাগত দিনত তেওঁলোকৰ কাৰ্যসূচী কি হ'ব, তেতিয়া বিভিন্ন প্ৰশ্ন কৰা হয়। তেওঁলোকে অন্বেষণৰ কথা কয়, জংগী আন্দোলনৰ কথা কয়। কিন্তু শৃংখল চলিহাক যদি কোৱা হয়, শৃংখল চলিহাই এটা কথাই ক'ব, চিধা পিতা হ'ব। কিয় আচলতে পিতা হ'ব কিয়? নহয়, পিতা হ'বতো কথাটো এনেকুৱা, আজি ইয়াত আহি কোনোবা বহিৰাগত মানুহ আছে, আমাৰ তাত ক'বলগীয়া একো নাই। ইয়াত ব্যৱসায় কৰি কোটিপতি হৈছে, আমাৰ তাতো ক'বলগীয়া একো নাই। কিন্তু যদি তহঁতে ইয়াত থাকি খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ গাত হাত দিয়, খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ চাকৰি কাঢ়িবলৈ চেষ্টা কৰ, তেতিয়া পিতা হ'ব। আপুনি প্ৰদীপ দত্তৰ সংঘাতত আপুনি কৈছিল যে সেই তেতিয়াৰ পৰাই আপুনি জনপ্ৰিয় হৈছিল। তাৰপিছত ক্ৰমে আপুনি যেতিয়া আপোনাক কা আন্দোলন কৰিছিল, কা আন্দোলনৰ পিছতে আপোনাক কাৰাৰুদ্ধ কৰা হৈছিল। কাৰাৰুদ্ধৰ পিছতে আপুনি কিছুদিনৰ বাবে আপুনি
নিমাত হৈ পৰিছিলে, অব্যাহতি লোৱা নিচিনাৰ দৰে হৈছিলে, কিয় আছিলে? কিছু ৰাইজৰ পৰা আঁতৰি গৈছিল কিয়? নাই, সেনেকুৱা একো কথা নাই। মই বৰপেটা জেলৰ পৰা ওলোৱাৰ পিছদিনাই মই হোজাইত মিটিং কৰিছোঁ। সেইদিনাও আমি শিলাদিত্যদেৱক হোজাইত সোমাই তেখেতক ধমকি দি থৈ আহিছোঁ যে জাতিৰ ওপৰত মন্তব্য কৰিলে কথা বেয়া হ'ব। আৰু এইটো এটা ভুৱা প্ৰচাৰ। আমি এনেকুৱা ধৰণৰ কোনো কেতিয়াও মই বহি দিয়া নাই, আৰু বীৰ লাচিত সেনা অসম কেতিয়াও বহি নাথাকে। এজন হিন্দুত্ববাদী নেতাৰ এটা ভাষ্য যে কা আন্দোলনত যিসকলে কা আন্দোলন কৰিছে বা কা আন্দোলনত সন্ত্ৰাসবাদী সংগঠনৰ পৰাও কিছু টকা আহিছে, কি কয় ক্ষেত্ৰত? আচলতে ৰাইজক বেলেগে বিভ্ৰান্ত কৰিবলৈ আৰু কিছুমান মগজৰ বিকৃতি থকা মানুহে এনেকুৱা ধৰণৰ কথা ক'ব পাৰে। আৰু এটা কথা, আমি দোষী হয় নে নহয়, আমি সন্ত্ৰাসবাদী সংগঠনৰ যদি আমি পইচা লৈছোঁ আমাক জেলত ভৰাই থ'ব লাগিছিলে। যদি আমি সন্ত্ৰাসবাদী সংগঠনৰ পইচা লৈছোঁ, আমি তেন্তে মুক্ত আকাশৰ তলত আছোঁ কেনেকৈ? যেতিয়া অসমত বিভিন্ন সমস্যাই গা কৰি উঠে, বিশেষকৈ আজমলৰ কথা আজমলে সন্ত্ৰাসবাদী সংগঠনৰ পৰা টকা লোৱা বুলি অভিযোগ উত্থাপন হৈছে, সেয়ে যেতিয়া আজমলৰ প্ৰসংগ ওলাইছিল তেতিয়াই কা আন্দোলনটো আকৌ জাগি উঠিল, কি কয়? এটা কথা, যদি আজমলে সন্ত্ৰাসবাদীৰ পইচা লৈছে, ইমানখিনি প্ৰমাণ আছে, আজমলক ধৰি জেলত ভৰাই দিয়ক। ইমান বিয়াগুম পুলিচ বিভাগ আছে, CID বিভাগ আছে, CBI আছে, ভৰাই দিয়ক জেলত। আজমলৰ প্ৰসংগতে কিয় কা আন্দোলনটো আকৌ জাগ্ৰত হৈ উঠিছে? আজমলৰ লগত কা আন্দোলনৰ একো সম্পৰ্ক নাই। আমি কৈছোঁ যে হিন্দু মুছলমান সকলো বাংলাদেশী ইয়াৰ পৰা যাব লাগিব। বিজেপিয়ে কৈছে হিন্দু বাংলাদেশী থাকিব লাগিব, আজমলে কৈছে মুছলমান বাংলাদেশী থাকিব লাগিব। UDF আৰু বিজেপি এটা মুদ্ৰাৰ ইফাল সিফাল। কা আন্দোলনটো বীৰ লাচিত সেনাই কেনেদৰে আগুৱাই নিব? পুনৰ আগুৱাই নিম। সেনে শিৱসাগৰত তীব্ৰ আন্দোলন হৈছে, আকৌ আন্দোলন হ'ব। আৰু কা বাতিল কৰিবলৈ মোদী চৰকাৰ, সৰ্বানন্দ বাহিনী বাধ্য হ'বই এদিন না এদিন। 3খন কৃষি আইনক লৈ দেশ উত্তাল হৈ আছে, কি ক'ব এই সম্পৰ্কত? এতিয়া তাৰমানে সৰুকৈ যদি আমি কৃষি আইন বুজাবলৈ যাওঁ, মানে কৃষকে খেতি কৰিব আৰু বস্তুখিনি আদানী আম্বানীয়ে কিনিব, আৰু তাৰপিছত আকৌ কৃষকে ওলোটাই কিনিব লাগিব। আদানী আৰু আম্বানীৰ হাতত বিক্ৰী হোৱা এখন মোদী চৰকাৰে কৃষি আইন বাতিল কৰিব লাগিব। আৰু কৃষক বিদ্ৰোহ হ'লে, আচলতে বিদ্ৰোহ নহয়, কৃষক বিপ্লৱলৈ বীৰ লাচিত সেনা অসমৰ পূৰ্ণ সমৰ্থন আছে। ধন্যবাদ জনাইছোঁ। এয়াই আছিল বীৰ লাচিত সেনা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চৰিয়া, লগতে ৰাইজ দলৰ এগৰাকী আহ্বায়ক আৰু বিভিন্নটা কেতবোৰ বিস্ফোৰণ ঘটাইছে শৃংখল চৰিয়া, লগতে যি কা আন্দোলন পুনৰ জাগ্ৰত হ'ব বুলি কৈছে শৃংখল চৰিয়াই।